ফাইনেলি মই সুপাৰগাৰ্ল মুভি চাই দিলো। আই ন আপোনালোকে মোতকৈ আগত চালে, বহুত আগতেই চাই দিলে। মই থিয়েটাৰত আহোঁতে চাবলৈ সময় পোৱা নাছিলোঁ, কাৰণ নাচালোঁ। যেতিয়া ভাল প্ৰিণ্ট আহিব মই চাই দিম বুলি ভাবিছিলোঁ, আৰু এতিয়া ৰিচেণ্টলি যেতিয়া ভাল প্ৰিণ্ট আহি গ'ল মই চাই দিলোঁ। আৰু কেনেকুৱা এখন চিনেমা, আপোনালোকৰ টাইম ডিজাৰ্ভ কৰে নে এখন চিনেমাই? চাওক, মাৰ্ভেল বা ডিচিৰ মানে যিটো ফেন ৱাৰ চলি থাকে এইটো আমি চবেই গম পাওঁ, ঠিক আছে। তো ডিচি ফালৰ পৰাও মানে কোনো মানে কমি নোহোৱাকৈ এখন ভাল চিনেমা ডেলিভাৰ কৰিব বিচাৰি থাকে, য'ত নেকি আমি মাৰ্ভেলতকৈ ওপৰত ৰাখিব বিচাৰোঁ, কিন্তু সেইটোতো পচিবল হোৱা নাই আজিলৈকে। কিন্তু ছুপাৰমেন যিখন লাষ্ট আহিছিলে সেইখন ইমানেই ইম'চনেলি আমি জড়িত হৈ গৈছিলোঁ এখন মুভিৰ লগত, য'ত নেকি আমি এটা ফ্ৰেম ফিল কৰিব পাৰিছিলোঁ। তাৰ যিটো দুখ, তাৰ যিটো ইম'চন, সেইখিনি বস্তু আমি গোটেইখিনি কানেক্টেড হৈছিলে আমাৰ সৈতে। কিন্তু ছুপাৰ গাৰ্লখন যেতিয়া আহি গ'ল, সঁচা কথা ক'বলৈ গ'লে মই এইখন চিনেমা মানে ইমান এক্সাইটমেণ্ট আছিলোঁ চাবলৈ। মই আনকি ইয়াৰ ৰিভিউ চোৱা নাছিলোঁ যে এইখন চিনেমা কেনেকুৱা হ'ল, কিবা এটা গম পাই যাম বুলি, ঠিক আছে। কিন্তু ইমান এক্সাইটমেণ্ট থকাৰ পাছতো এইখন চিনেমা মোক ডিসএপইণ্টে কৰিলে। মই বহুত হাই স্কেলত চিনেমাখন ভাবি লৈছিলোঁ, কিন্তু তেনেকুৱা ধৰণৰ একো নাই। ছুপাৰ গাৰ্ল হিচাপে এজ এ কাৰা কিন্তু ভালেই লাগে, আৰু যেতিয়া ছুপাৰমেন ওলাই যায় সেই চিনটোৱে বহুত বেছি মজা লাগে, যেন কিবা এটা কানেকশ্যন এটা আমি পালোঁ। যিটো ভিলেন এংগল ৰাখিছে ইয়াতে, সেইটো বহুত বেছি জবৰদস্ত বা মানে একদম খফনায়ক টাইপ ভিলেন আমাক লগা নাই, যি নেকি ছুপাৰ গাৰ্লৰ সৈতে টাক্কাৰ হ'ব। আৰু ইয়াতে এগৰাকী সৰু ছোৱালীৰো কেৰেক্টাৰ আছে, যি নেকি তাৰ মাক দেউতাকক মাৰি দিয়ে, সেই ভিলেনটোৱে যাক নেকি বিচাৰিবলৈ তাইও লাগে। আৰু এই কাৰা ছুপাৰ গাৰ্লৰ মৰমীয়াল কুকুৰ নহয় আচলতে, এইটো ক্ৰিপ্টো মৰমীয়াল। তাক যেতিয়া মানে সেই ভিলেনটোৱে মানে ইনজেকশ্যনটো দি দিয়ে, তাৰপাছত কেনেকৈ সেই এণ্টিটিউডটো বিচাৰি পেলাই সেই ভিলেনৰ লগত ফাইট কৰি পেলাই তাৰপাছত আনে নানে আৰু সেই ক্ৰিপ্টৰ মানে জীৱনটো বচাব পাৰে নোৱাৰে, সেইটোৱে ষ্টৰী। ইয়াত একদম চিম্পল ষ্টৰী, কিন্তু ইয়াৰ প্ৰেজেণ্টেশ্যনটো বহুত বেছি খাছ নাপালোঁ। যিটো বেক ষ্টৰী দেখুওৱা যায় কাৰাৰ, তাই ছুপাৰ গাৰ্ল হোৱাৰ আঁৰত বা তাই কেনেকুৱা ধৰণৰ মানে আছিলে বেক ষ্টৰীটো, মাক দেউতাকৰ কাহিনী, সেইখিনি দেখুওৱা যায়। সেইখিনি বস্তু মানে সেই ইম'চনেল বস্তুটো ফিল নকৰে চিনেমাখনত। মানে 90% প্লাছ চিনেমাখনৰ মানে প্লেনেটতে শ্বুটিং কৰা হৈছে, যাৰ কাৰণে একো হিউমেন টাইপ বস্তু নেদেখায়, এলিয়েনছকে দেখুৱাই থাকে, যাৰ কাৰণে আমাৰ ইম'চনছখিনি কানেক্টেড নহয়, যাৰ কাৰণে মই অকণমান আধৰুৱা টাইপ পালোঁ। বহুত বেছি এক্সপেক্টেশ্যন আছিলে, যাৰ কাৰণে একো এটা মানে নজনাকৈ এইখন চিনেমা মই চাবলৈ বহিছিলোঁ, কাৰণ ইয়াৰ ৰিভিউবোৰ বহুত বেছি বেলেগ বেলেগকৈ আছিলে। কিন্তু তথাপি মই চোৱা নাছিলোঁ যে মই কিবা এটা হয়তো মানে ক্লু পাই যাম, যি নেকি স্পইলাৰ হৈ যাব পাৰে, বেয়া লাগিব পাৰে, কিন্তু নাই। চিনেমাখনে বহুত বেছি ডিসএপইণ্ট কৰিলে। মই ছুপাৰমেনৰ বহুত বেছি ফেন হয়, কিন্তু ছুপাৰ গাৰ্লখন যেতিয়া আহিছে সেই বস্তুটো ইম'চনেলি কানেক্টেড হ'ব নোৱাৰিলোঁ। বাকী এজ এ ছুপাৰ গাৰ্ল কাৰা ভাল লাগিছে, ক্ৰিপ্টক দেখি ভাল লাগিছে। বাকী যিটো সৰু কেৰেক্টাৰ এটা আছিলে অকণমানি ছোৱালীজনী, তাইকো ভাল লাগিছে, বেয়া লগা নহয়। কিন্তু বাকী ষ্টৰী প্ৰেজেণ্টেশ্যন যদি আৰু অলপ বেছি ভাল হ'লহেঁতেন, তেতিয়া চিনেমাখনৰ মানে সেই কনভিকশ্যন লেভেলত থাকিলহেঁতেন। আৰু ইয়াতে ল'বক দেখুওৱা যায়, দেখাবই লাগিব একুৱামেন, তাৰ কেৰেক্টাৰটো বহুত বেছি জকাৰ টাইপ লাগে। মানে মই সেই বস্তুটো ইমান বেছি খাছ নাপালোঁ। তো চিনেমাখনে মোক বহুত বেছি ডিসএপইণ্টে কৰিলে।